লগত দুবিধ খাদ্য প্ৰকৰণ ওতঃপ্ৰোতভাৱে জড়িত ৰঙা ডিমা আৰু আলু ভাজা। ৰঙা ডিমা শব্দটো বৰপেটাত মানে অৰ্থাৎ ৰঙাকৈ ভজা কণী আৰু আলু ভাজা অৰ্থাৎ আলু ভজা। বৰপেটাত এই দৌলত চবত যদি ৰঙা ডিমা আৰু আলু ভাজা নাখায় দৌলত চব চোৱাই বোলে আধৰুৱা হৈ ৰয়। কেতিয়াৰ পৰা কোনে এনেদৰে জনপ্ৰিয় কৰিলে এই দুবিধ খাদ্য প্ৰকৰণ কোনেও নাজানে, কিন্তু বৰপেটাত জনপ্ৰিয়। আৰু এতিয়া কেৱল বৰপেটা নহয়, চাৰিওফালে এতিয়া সীমা প্ৰসাৰিত হৈছে। ৰঙা ডিমা আৰু আলু ভাজা বৰপেটাত দূৰত গ'লে খাবই লাগিব। আজি তেনেকুৱা এজন ব্যৱসায় আমাৰ লগত আছে, আমি তেওঁলোকক কিছু কথা পাতিম আৰু আমি তেওঁলোকক কথা বুজি ল'ব চেষ্টা কৰিম। এনেকৈ আমি 10-20 বছৰমান হ'ল আপোনাৰ এনেকৈ ৰঙা ডিমা আৰু আলু ভাজা আৰু পৰঠা এনেকৈ বিক্ৰী কৰি আহি আছোঁ। দৌলত ৰঙা ডিমা আলু ভাজা কিয় ইমান জনপ্ৰিয়? জনপ্ৰিয় মানে আপোনাৰ সৰুৰ পৰা আমি দেখি আহিছোঁ আপোনাৰ মানে কি দৌল চাব আহিলে ৰঙা ডিমা আৰু আলু ভাজা প্ৰায় থাকেই আপোনাৰ, চবৰে মানে কি ভাল পায় আৰু বৰপেটাবাসীয়ে। এতিয়া মানে কি হৈ পৰিছে, গোটেই অসমবাসীয়ে মানে কি প্ৰচাৰিত হৈ গৈছে ৰঙা ডিমা আৰু আলু ভাজা, মানে খাই ভাল পায় আৰু মানে কি চবে আকোৱালি লৈছে। আৰু ডিমাটো ৰঙা কেনেকৈ কৰা হয়, আলু ইমান সোৱাদযুক্ত কেনেকৈ হয়? আমাৰ কোনো মছলা নাথাকে আলুত, আমি নৰ্মেল বনাওঁ আপোনাৰ যেনেকৈ ঘৰত খাওঁ সেনেদৰে বনোৱা যায়। দেউলত কণী মোটামুটি 15-20 কাৰ্টন যায় পাৰ ডে একদিনত। মোটামুটি সেই হিচাপে আপোনাৰ ইনকামটো কেনেকুৱা হয়? তাৰমানে ইনকাম আমাৰ যথেষ্ট ভালেই আপোনাৰ, মোটামুটি আপোনাৰ আজি ৰাতিপুৱাৰ পৰা মোটামুটি 5টাৰ পৰাই দোকান খোলা হৈ আছে আপোনাৰ, মানে কি ভাল বিক্ৰী বাৰ্তা হৈ আছে। আৰু এইটো কেতিয়াবা ক'ত প্ৰচলন হৈছে আপুনি জানে নেকি? কেতিয়া মানে কি আমি সৰু কালৰ পৰাই দেখি আহিছোঁ শুনি আহিছোঁ, মানে কি চবৰে ভাল পায় আলু ভাজা আৰু ৰঙা ডিমা। আৰু কেনেকৈ প্ৰচাৰিত হৈছে মানে কি এইটো ক'ব নোৱাৰিলোঁ, কিন্তু চবৰে ভাল পায়। আৰু ইয়াতে দোকানে দোকানে আলু ভাজা ৰঙা ডিমা আছে, কিন্তু চবৰে দোকানত ভিৰ। হয়, মানে কি চবৰে দোকানত ভিৰ আৰু অলপ মানে কি আমাৰ তাতে অলপ বেছি আহিছে মানুহ, মানে কি চবৰে ভাল পাইছে খাই পিনে। আৰু কোনো মাই মছলা নাই ইয়াত, ৰঙা ডিমাটো ভাল ৰঙা ডিমাই হৈছে, সেইকাৰণে প্ৰায় মানুহ হৈছে আমাৰ ইয়াত। হয়, এয়া আমি এগৰাকী ব্যৱসায় মনৰো বুজি ল'লোঁ ৰঙা ডিমা আৰু আলু ভাজাৰ। অৰূপজ্যোতি মহন্ত, DD নিউজ বৰপেটা।